हेलो स्टूडेंट आज आमार हाथत आछे 2023 बर्षर कम्पार्टमेंटल एग्जामर इलेक्टिव जिओग्राफी सब्जेक्टर क्वेश्चन पेपर। तो आज आमी ए भिडिओत तुमालोकर लगत जिओग्राफी इलेक्टिव सब्जेक्टर कम्पार्टमेंटल एग्जामर ए पेपारखन डिस्कास करिबोले गय आसु। तो तार आगते तुमालोके যদি আমাৰ চেনেলত আজি নতুন আহিছা তেন্তে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে তোমালোকে এনে ধৰণৰ ভিডিও পাই থাকা সদায়। আৰু ছাত্ৰ-ছাত্ৰীসকল যিসকলে মেট্ৰিকত ফেল কৰিছা এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে তেওঁলোকে যদি কম্পাৰ্টমেন্টেল এক্সাম দিয়া কম্পাৰ্টমেন্টেল এক্সামৰ প্ৰিপাৰেচনৰ কাৰণে আমাৰ আইএইচ টেক আসামৰ পৰা কম্পাৰ্টমেন্টেল প্ৰিপাৰেচন এটা গ্ৰুপ বনোৱা হৈছে। তাতে অলৰেডি বহুত ষ্টুডেন্ট এড হৈছে। তো তোমালোকেও যদি এড হ'ব বিচাৰা তেন্তে তোমালোকে যোগাযোগ কৰিব পাৰা। আৰু তোমালোকে যোগাযোগ কৰিলে আমাৰ টিচাৰ সকলে তোমালোকক ধুনিয়াকে কমন কোৱেশ্চনছ দিব। আগো তোমালোকৰ নিউ প্যাটাৰ্নৰ থিওৰি নোটছ এমসিকিউ কমন সব তোমালোকক দি দিব ধুনিয়াকে। আৰু তোমালোকক গ্ৰুপত তেনেকে গাইড কৰিব আৰু আমাৰ টিচাৰ সকলে জিমতে তোমালোকক গাইড কৰিব। আৰু যিবোৰ কমন প্ৰশ্ন তোমালোকক দিয়া হ'ব সেইখিনি যদি তোমালোকে ভালকে পঢ়া তেন্তে তোমালোকে বহুত ভাল মাৰ্কস লৈ কম্পাৰ্টমেন্টেল এক্সামত কিন্তু পাস কৰিব পাৰিবা। তো যদি কোনোবাই লব বিচাৰা তেন্তে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰত তোমালোকে হোৱাটছআপত মেছেজ দিলেই হ'ব বা যদি কিবা ডাউট থাকে কল কৰি তোমালোকে সুধিব পাৰিবা। তো যদি কোনোবাই এখন সাবজেক্ট লব বিচাৰা তাৰ কাৰণে কেৱল তোমালোকে 200 টকা পেমেন্ট কৰিব লাগিব। আৰু যদি কোনোবাই দুখন একেলগে লোৱা তেন্তে তোমালোকে 350 পেমেন্ট কৰিব লাগিব। আৰু যদি কোনোবাই তিনিখন সাবজেক্টৰ লোৱা তেন্তে তোমালোকে কেৱল 500 পেমেন্ট কৰিলে হ'ব। আৰু পেমেন্ট কৰাৰ পিছত তোমালোকক গ্ৰুপত এড কৰা হ'ব আৰু লগতে তোমালোকক তেনেকে কমন কোৱেশ্চনছ আৰু থিওৰি নোটছ এমসিকিউ সব তোমালোকক দিয়া হ'ব। আৰু তাতে তোমালোকক জেনেকে গাইড কৰিব হেমতে তোমালোকে পঢ়িলেই হ'ব। তো যদি কোনোবাই লব বিচাৰা তেন্তে কন্টাক্ট কৰিবা। আজি আমি চাম 2023 ৰ কম্পাৰ্টমেন্টেল এক্সামৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ প্ৰশ্ন পেপাৰখন। তো তোমালোকৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টটো 90 মাৰ্কছৰ এক্সাম হ'ব। তো 90 ভিতৰত তোমালোকৰ ইয়াতে 27 পালে পাস হ'বা। তো 27 মাষ্ট বি তোমালোকে পাব লাগিব যদি পাস কৰিব বিচাৰা। তো বলা আমি চাও ইয়াতে তোমালোকক কি প্ৰশ্ন দিছে। তো ইয়াতে প্ৰথম প্ৰশ্নটো দিছে শুদ্ধ উত্তৰটো বাছি লোৱা। এইটা এমসিকিউ প্ৰশ্ন। তো তোমালোকে এই এমসিকিউ এটা 6টা প্ৰশ্ন দিছে এমসিকিউ। তো তোমালোকে এমসিকিউ প্ৰশ্নকেইটা ভালকে চাবা। তো তলত দিয়াবোৰৰ কোনটো অৱক্ষেপণজনিত অবয়ব নহয়। তো তোমালোকে এমসিকিউ প্ৰশ্নখিনি ভালকে চাই লবা। মই এমসিকিউ প্ৰশ্নখিনি আলোচনা নকৰো। মই ডাইৰেক্ট তোমালোকৰ যোনটো থিওৰি প্ৰশ্ন আছে সেই থিওৰি প্ৰশ্নখিনিলে গৈছো। তো তোমালোকে এই এমসিকিউ প্ৰশ্নখিনি অলপ ভালকে চাই থলেই হ'ল। তো তোমালোকে চাবা গোটেইখিনি এমসিকিউ প্ৰশ্ন বহুত ইম্পৰ্টেন্ট আছে তোমালোকক দি দিব পাৰে। তো মই এতিয়া তোমালোকৰ লগত ডাইৰেক্ট ডিসকাস কৰিম কোৱেশ্চন নাম্বাৰ 11 পৰা। তো কোৱেশ্চন নাম্বাৰ 11 ত দিছে হোৱাট ইজ এসিড ৰেইন। এসিড বৰষুণ কাক বোলে। তো 2 মাৰ্কছৰ কাৰণে দিছে বহুত ইম্পৰ্টেন্ট হয় 2025 কম্পাৰ্টমেন্টেল এক্সামৰ কাৰণেও। তাৰপিছত 12 নম্বৰত দিছে ক্ৰান্তীয় উষ্ণ মৰুভূমি অঞ্চলত অৱস্থিত দুখন মৰুভূমিৰ নাম উল্লেখ কৰা। তোমালোকে জিওগ্ৰাফিত নাম্বাৰ উঠোৱা কিন্তু একদম বহুত ইজি হয়। তো তোমালোকে ভালকে চাবা কেৱল। তাৰপিছত 13 নম্বৰত দিছে টাইগা কাক বোলে। তো ইংলিছ আসামিজ বেংগলী তিনিওটা মিডিয়ামতে দিয়া আছে বা হিন্দী গোটেইকেইটা মিডিয়ামত দিয়া আছে। যাৰ যোনটো মিডিয়াম সেই মিডিয়ামতে তোমালোকে চাই গলেই হ'ল। 14 নম্বৰত দিছে আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ দুখন প্ৰধান নদীৰ নাম উল্লেখ কৰা। তো চাবা বহুত ইম্পৰ্টেন্ট। 15 নম্বৰত দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কপাহ বলয়ৰ দুটা বৈশিষ্ট্য লিখা। তো ইম্পৰ্টেন্ট আছে বহুত ভালকে চাবা। 16 নম্বৰত দিছে উত্তৰ পূব জাপান অঞ্চলত অৱস্থিত দুখন নগৰৰ নাম লিখা। 2 মাৰ্কছৰ কোৱেশ্চন এবোৰ। তাৰ পিছত নেক্সট 17 নম্বৰত দিছে জাপানৰ টুকাই কিহি অঞ্চলৰ বিশেষত্ব লিখা। তো ইম্পৰ্টেন্ট আছে বহুত। 18 নম্বৰত দিছে জাপানৰ উত্তৰ কিউশিউ উদ্যোগ অঞ্চলৰ দুটা প্ৰধান উদ্যোগ কেন্দ্ৰৰ নাম লিখা। ইম্পৰ্টেন্ট আছে বহুত চাবা 2 মাৰ্কছৰ কাৰণে। তাৰ পিছত নেক্সট 19 নম্বৰত দিছে ভাৰতৰ ভৌগোলিক অৱস্থান উল্লেখ কৰা। তো এটো বহুত ইম্পৰ্টেন্ট তোমালোকৰ কাৰণে। তাৰ পিছত আকৌ দিছে 20 নম্বৰত ভাৰতৰ কপাহ কৃষি অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা। এবোৰ সব তোমালোকৰ বহুত ইম্পৰ্টেন্ট প্ৰশ্ন এবোৰ গোটেইখিনি ভালকে তোমালোকে পঢ়িবা। 21ত দিছে মৰুধ্যান কাক বোলে ইয়াৰ তাৎপৰ্য লিখা। তো 3 মাৰ্কছৰ প্ৰশ্ন দিব এনেকা প্ৰশ্ন। তো চাবা মাষ্ট বি। 22ত দিছে পৰিবেশ কাক বোলে। সমগ্ৰ পৃথিৱীৰ পৰিবেশৰ অন্তৰ্গত মণ্ডল কেইটা কি
তো ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট তাৰপিছত 23 নম্বৰত দিছে জল প্ৰদূষণ কি জল প্ৰদূষণৰ দুটা কাৰণ লিখা বহুত ইম্পৰ্টেণ্ট 3 মাৰ্কছৰ প্ৰশ্ন 24ত দিছে অঞ্চলৰ সংজ্ঞা লিখা আৰু সমধৰ্মী অঞ্চলৰ আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজৰ পাৰ্থক্য লিখা তাৰপিছত 25 নম্বৰত দিছে হুগলি উদ্যোগ অঞ্চলৰ বিষয়ে এটি চমুটোকা লিখা 26ত দিছে পৃথিৱীৰ আটাইতকৈ সৰু মহাদেশ কোনখন ইয়াৰ ভৌগোলিক তাৎপৰ্য সম্পৰ্কে চমুকৈ লিখা বহুত ইম্পৰ্টেণ্ট কিন্তু প্ৰশ্নখিনি 27ত দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা 3 মাৰ্কছৰ প্ৰশ্ন তাৰপিছত 28ত দিছে ভাৰতৰ জলবায়ুৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰোবাৰ হাতত যদি এনেকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ আছে তোমালোকে আমাৰ অফিচিয়েল নাম্বাৰ 6002994303 এই নাম্বাৰলৈ তোমালোকে হোৱাটছআপত সেন্ড কৰি দিবা তেতিয়া এনেকে তোমালোকৰ প্ৰশ্নবোৰো ভিডিও আকাৰে আমি ইউটিউবত দিব পাৰিম যাতে সকলো ষ্টুডেণ্টে চাই উপকৃত হ'ব পাৰে তো তাৰ পিছত 28 নম্বৰটো চাবা ভাৰতৰ জলবায়ুৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা তাৰপিছত নেক্সট 29 নম্বৰত দিছে সমগ্ৰ পৃথিৱীৰ প্ৰায় 40% লোক মৌচুমী অঞ্চলত বাস কৰে ব্যাখ্যা কৰা তো বহুত ইম্পৰ্টেণ্ট এই প্ৰশ্নবোৰ 30 নম্বৰত দিছে এছিয়া মহাদেশৰ ওপৰত এটি চমু ভৌগোলিক বিৱৰণ লিখা 31ত দিছে জাপানৰ ঔদ্যোগিক উন্নয়নৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা তাৰপিছত নেক্সট 32ত দিছে ভাৰতৰ উদ্ভিদৰ প্ৰকাৰ সম্পৰ্কে চমুকৈ বৰ্ণনা কৰা 33ত দিছে ভাৰতৰ এখন আৰ্হি মানচিত্ৰ অংকন কৰা আৰু তাত তলত দিয়াবোৰ বহুৱা তো তোমালোকৰ এইটো কিন্তু ডাইৰেক্ট কমন প্ৰশ্ন 4 মাৰ্কছ নহলে 5 মাৰ্কছৰ কাৰণে 4 মাৰ্কছৰ কাৰণে বেছিকৈ দিয়ে তোমালোকক ভাৰতৰ মেপখন আঁকিবলৈ দিব আৰু দুটা ঠাই বহাবলৈ দিব তো ভাৰতৰ মেপখন অকাৰ বাবে তোমালোকে 2 মাৰ্কছ পাবা আৰু তোমালোকে ঠাই দুখন বহাবলৈ দিব সেই ঠাই দুখন বহোৱাৰ বাবে 2 মাৰ্কছ টোটাল 4 মাৰ্কছ এটো ডাইৰেক্ট কমন হয় আৰু তোমালোকে ভাৰতৰ মেপ যদি আঁকিব নোৱাৰা তেন্তে তোমালোকে IH Tech Assam ইনষ্টাগ্ৰাম চেনেল ভিজিট কৰিবা তাতে কিন্তু IH Tech Assam ইনষ্টাগ্ৰাম চেনেলত এটা ভিডিও দিয়া আছে ভাৰতৰ মেপ একদম ইজি টিক্সত তোমালোকে আঁকিব পাৰিবা সেই ভিডিওটো চালে তো তাৰ পিছত এটো 33 নম্বৰ মেপটো তোমালোকে একদম মাষ্ট বি চাবাই বহুত ইম্পৰ্টেণ্ট আকৌ তোমালোকৰ মেপৰ অৰ্ডি আৰু এটা প্ৰশ্ন দিছে এটো ভালকে চাই থবা ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলৰ বিষয়ে চমুকৈ লিখা তাৰপিছত 34ত দিছে আঞ্চলিক ভূগোল বুলিলে কি বুজা পৃথিৱীৰ আঞ্চলিক ভূগোল অধ্যয়নৰ গুৰুত্ব সম্পৰ্কে আলোচনা কৰা তো এই প্ৰশ্নটো 5 মাৰ্কছৰ দিব একদম বহুত ইম্পৰ্টেণ্ট চাই থবা তাৰপিছত 35 লাষ্ট কোৱেশ্চন তো এটো বহুত ইম্পৰ্টেণ্ট চাবা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চলবোৰ কি তাৰে যিকোনো এটা অঞ্চলৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ আলোচনা কৰা তো বহুত বেছি ইম্পৰ্টেণ্ট ভালকে তোমালোকে চাবা আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যদি এই প্ৰশ্ন ৰিগাৰ্ডিং কিবা ডাউট থাকে তোমালোকে কমেন্টছত সুধিব পাৰা তো আজিৰ ভিডিওত তোমালোকৰ বাবে কম্পাৰ্টমেণ্টেল এক্সামৰ জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ এই পেপাৰখন আছিলে বহুতে খুজি আছিলা তো নেক্সট তোমালোকৰ কোনখন সাবজেক্টৰ লাগে তোমালোকে কমেন্টছত জনাবা